নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 21 আগষ্টত অনুষ্ঠিত হয় নাহৰকটীয়া ছাত্ৰ একতা সভাৰ উদ্যোগত নৱাগত আদৰণি সভা। সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰে। সমবেত সংগীতেৰে সভা আৰম্ভণি হয় আৰু গুৰু বন্দনা কৰি বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তুলসী মহন্ত আৰু নামফাকে গাঁৱৰ বৌদ্ধ বিহাৰৰ ধৰ্মগুৰু শ্ৰীমদ জ্ঞানপাল মহাথেৰ ভান্তে। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰে। মুখ্য অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকাই শিক্ষাৰ ওপৰত এক সুশৃংখল ভাষণ প্ৰদান কৰে। এই নৱাগত আদৰণি সভাত অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপপঞ্জীয়ক ৰোহিণী বুঢ়াগোহাঁই, অসম পেট্ৰ কেমিকেলছৰ অধ্যক্ষ বিপুল ডেকা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন গগৈ উপস্থিত থকাৰ লগতে নাহৰকটীয়া অঞ্চলৰ বহু ব্যক্তি উপস্থিত থাকে। পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান, সুৰ সমলয় আৰু আমন্ত্ৰিত শিল্পীৰ গীত পৰিৱেশনেৰে নৱাগত আদৰণি সভাৰ 2025ৰ সামৰণি পৰে। আজি নাহৰকটীয়া মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ আদৰণি সভাৰ কাৰ্যসূচী সমাপ্ত হৈছে। গতিকে আমাৰ বাদ্যশিল্পীসকলক তেওঁলোকৰ বাদ্যযন্ত্ৰ আমি সাজু কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ আৰু নৃত্যশিল্পী আৰু কণ্ঠশিল্পী সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ। কাৰণ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য হৈছে আমি যাতে আধুনিক বিজ্ঞান প্ৰযুক্তি আৰু ভাৰতীয় ঐতিহ্য সংস্কৃতি, যিটোক ইণ্ডিয়ান নলেজ ছিষ্টেম বুলি কয়, সেই সকলো একেলগে হাতত হাত ধৰি আমি যাতে আগবঢ়াই যাব পাৰোঁ, আমি মূল্যবোধক কেতিয়াও যাতে পাহৰি নাযাওঁ আৰু আমাৰ যিটো আজি বৰ্তমান যিটো আধুনিক প্ৰযুক্তিৰ যুগ আহিছে, সেই যুগৰ লগতো যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এনেকৈয়ে আমাৰ গোটেই সমাজখনক আগবঢ়াই নিয়াটোৱেই উদ্দেশ্য। আৰু সেই ক্ষেত্ৰত আজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ৰ অধ্যক্ষ সমন্বিত শিক্ষক শিক্ষয়িত্ৰীসকলে মই আজি দেখা পালোঁ, ইয়াৰ পৰা মোৰ এটা অনুভৱ হ'ল, এই ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ 2020 ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যেনেকৈ আগবঢ়াই নিবলৈ আশা কৰিছে আৰু তেওঁলোকে এটা ভাল পথত আগবাঢ়ি গৈছে যেন মোৰ অনুমান হৈছে। আৰু মই অতি আনন্দিত এই অনুষ্ঠানটোত উপস্থিত থাকি আৰু এই মহাবিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰে উন্নতি কামনা কৰিলোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান আগৰে পৰা থকা ছাত্ৰ ছাত্ৰীসকল, সকলো ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত উজ্জ্বল হওক আৰু তেওঁলোক নিজে জীৱিকাৰ লগতে সমাজক, নিজৰ পিতৃ মাতৃকো জীৱিকাই তোলক, এই আশা নকৰোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎপলৰ ৰিপৰ্ট, অসম আদিত্য।